মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 10ৰ মেথছৰ কেইটামান MCQ কৰিবলৈ লৈছোঁ। তোমালোকে চাই যাবা। ইয়াতে চোৱা, কুৱেশ্যন নম্বৰ 1 দিছে 600 ছেকেণ্ডৰ সৈতে 2 ঘণ্টাৰ অনুপাতটো হৈছে। এতিয়া আমি অনুপাত উলিয়াবলৈ হ'লে দুয়োটাৰ একক কিন্তু সমান হ'ব লাগিব। ইয়াতে ছেকেণ্ডত আছে আৰু ইয়াতে ঘণ্টাত আছে। ঘণ্টাক আমি ছেকেণ্ডলৈ লৈ যাব লাগিব। তোমালোকে মন কৰিবা। যেনে 1 নম্বৰ, ইয়াতে আমি 600টো লিখি ল'ম, অনুপাত দিম। যিহেতু আমাৰ ইয়াতে আমাৰ কিমান দিছে, 2 ঘণ্টা দিছে, তেতিয়াহ'লে আমি 2 লিখিম। এতিয়া আমি জানো যে 1 ঘণ্টাত 60 মিনিট, গতিকে 2 ঘণ্টাত কিমান হ'ব, আমি 60ৰে পূৰণ কৰি দিম। কিমান হৈ যাব, 120 মিনিট হৈ যাব। এতিয়া আমি মিনিটক আমি আকৌ কি কৰিব লাগিব, ছেকেণ্ডত লৈ যাব লাগিব। আমি জানো যে 1 মিনিটত 60 ছেকেণ্ড, গতিকে 60ৰে আকৌ পূৰণ কৰিম। পূৰণ কৰি দিলোঁ। এতিয়া এইটো 0 0 কাটি দিম, ইয়াৰ লগত কাটি দিম। ইয়াতে এইটো 0 কাটি যাব। তাৰপিছত এইটো 6, এইটো 6 কাটি যাব। 6 1 গুণ 6, 1 ওলাব ইয়াত। ইয়াতে হ'ব 1:2, ইয়াতে 2 আছে, ইয়াতে 6 আছে, তাৰমানে 6 2 গুণ 12, তাৰমানে ইয়াতে আমাৰ হ'ব 1:12। আছে নে নাই চাই লওঁ। অপশ্যন নম্বৰ চি হ'ব 1:12। নেক্সট আমি কুৱেশ্যন নম্বৰ 2 চাম। কুৱেশ্যন নম্বৰ 2 দিছে এটা সমানুপাতিকৰ প্ৰথম, তৃতীয় আৰু চতুৰ্থ ৰাশি হৈছে ক্ৰমে 12 দিছে, 36 আৰু কিমান দিছে, 54 দিছে। তেন্তে দ্বিতীয় ৰাশিটো হৈছে, আমি দ্বিতীয় ৰাশিটো উলিয়াব লাগে। কেনেকৈ উলিয়াম, তেনেকৈ চোৱা, ইয়াতে লিখিম আমি A:B ইকুৱেল আমি লিখিম কি, C:D লিখিম। তাৰমানে আমি A মানে কি কৰিম, প্ৰথম ৰাশিটো আমি লিখি দিম। প্ৰথম ৰাশি আছিল আমাৰ 12 লিখিলোঁ। দ্বিতীয় ৰাশি আমাক দিয়া নাই, এনেকৈ থাকিব। তৃতীয় ৰাশিটো আমাৰ যিটো C আছিল, C আমি কাক ধৰিম, 36ক ধৰিম। তাৰপিছত আমাৰ D হৈ যাব 54। তাৰপিছত আমি এনেকৈ লিখিব পাৰোঁ, 12/B লিখিব পাৰোঁ। ইকুৱেল ইয়াতে আমি 36/54ক লিখিব পাৰোঁ। এতিয়া আমি এইটো কাটি দিম। 54ক কাটিলে 6 9 গুণ 54 হৈ যাব, আৰু 4 9 গুণ 36। এইটোক আকৌ যদি কাটো কিমান হ'ব, 3 2 গুণ 6, 2 2 গুণ 4। এতিয়া আমি কি কৰিম, এইটোক বজ্ৰ পূৰণ কৰি ল'ম। বজ্ৰ পূৰণ কৰিলে হৈ যাব B আৰু 2 যদি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে হৈ যাব 2B, আৰু এইফালে যদি আমি 3 আৰু 12 কৰোঁ, তেতিয়াহ'লে হৈ যাব 36। পিছত ইয়াতে চোৱা, যেনেকৈ 2B পূৰণ হৈ আছে, এইফালে গ'লে হৈ যাব হৰণ। তাৰমানে আমি B কিমান লিখিব পাৰিম, 36/2। এইটো কাটিব পাৰিম, এটা এটাকৈ কাটিম, সহজ হ'ব। 2 দি 3 কাটিলে 2 1 গুণ 2 থাকিব, ইয়াত 1, ইয়াত গ'লে 16, 8 2 গুণ 16। তাৰমানে আমি B কিমান পালোঁ, B ইকুৱেল আমি 18 পালোঁ। 18 আছে নে নাই চাওঁ আমি। অপশ্যন নম্বৰ B হ'ব 18। এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 3 চাম। যেনেকৈ চোৱা, ইয়াতে আমাক দিয়া আছে, যদি 3A ইকুৱেল 9B ইকুৱেল 6C হয়, তেন্তে A:B:C হ'ব, মানে কিমান হ'ব। এইটো আমি কেনেকৈ কৰিম, 3 নম্বৰ চোৱা, 3A লগত আমি 9B এনেকৈ লিখিব পাৰোঁ, যিহেতু সমান দিছে। তাৰপিছত আমি কি কৰিম, ইয়াতে পূৰণ হৈ আছে, এইটো এফালে আহি যাব আৰু এইটো এইফালে গুচি যাব। যেনেকৈ এৰ তলত B আহি যাব, এনেকৈ বহিব। এইটো 9ৰ তলত 3টো আহি যাব। 3 1 গুণ 3 একবাৰ যাব, ইয়াতে 3 3 গুণ 9। নেক্সট আমি তাৰপিছতটো কৰিম,
তাৰপিছতটো আছে 9b 12 6c আছে। ঠিক তেনেকৈ এইটো আগৰটো নিচিনা কৰিম। এতিয়া bৰ তলত আহি যাব c আৰু ইয়াতে 6ৰ তলত আহি যাব 9। যেতিয়া আমি কাটিম 3 3 গুণ 9 3 2 গুণ 6। এতিয়া চোৱা ইয়াতে চোৱা a ৰ মান 3 ওলাইছে, b1 ওলাইছে, ইয়াতে b2 ওলাইছে। তাৰমানে b আমি একে কৰিব লাগিব। একে কৰিবলৈ হ'লে ইয়াতে b ৰ মান 1 আৰু ইয়াতে 2 আমি লসাগু লৈ ল'ম। লসাগু যদি আমি লওঁ তেতিয়া 1 আৰু 2 লসাগু 2 হ'ব। তেতিয়াহ'লে আমি 2 এইখিনিৰ লগত পূৰণ কৰি দিম। 3 into 2 1 into 2 কিমান হৈ যাব? 3 2 গুণ 6 হৈ যাব, 2 গুণ 2 হৈ যাব। এতিয়া আমাৰ এনসাৰটো হ'ব a 6 হৈ যাব, তাৰপিছত b হৈ যাব 2, কাৰণ ইয়াতে 2 আছে, ইয়াতেও 2 আছে, 2 লিখিম আৰু c আমাৰ কিমান হ'ব? 3 হ'ব। এতিয়া অপশ্যনত আছেনে নাই আমি চাই লওঁ। b নম্বৰ অপশ্যন হ'ব 6:2:3। এতিয়া আমি কুৱেশ্যন নম্বৰ 4 আলোচনা কৰিম। চোৱা যেনেকে ইয়াতে দিছে যদি 10 to the power x equal 1/2 তেন্তে 10 to the power minus 8x কিমান হ'ব? এইটো কেনেকে কৰিম চোৱা। 4 নম্বৰ আমি ইয়াতে 10 to the power minus এইটো 8x টো লৈ ল'ম। তাৰপিছত আমি এইটো 10x টো ভিতৰত লিখিব পাৰোঁ এনেকে, এইটো minus 8 টো এনেকে লিখিম। এনেকে এটা আমি ফৰ্মুলা পাইছিলোঁ, to the power minus n equal 1/, এনেকে এটা ফৰ্মুলা পাইছিলোঁ। এইটো নিচিনাই কৰিম। আগতে আমি এইটোক 10 to the power x ৰ x ইকুৱেল কিমান আছিল? 1/2 আছিল। এইটো আমি লিখি ল'ম। এইটো জেগাত 1/2 ইয়াতে হৈ যাব, ইয়াতে ওপৰত 1 এটা থাকিব, 1 এনেকে থাকিব, এনেকে থাকিব, -8 এনেকা থাকিব। তাৰপিছত 1 এতিয়া নাথাকে বাৰু। তাৰপিছত আমি যিহেতু এনেকা হৈ গ'ল, এইটো যদি n ৰ মান ধৰোঁ আৰু এইটো যদি a ধৰোঁ, তেতিয়াহ'লে আমি কি কৰিম? এতিয়া এনেকা কৰিবলগীয়া হয়, তেতিয়াহ'লে ওপৰত আমি 1 এটা লিখিম, তলত হ'ব 1/2, ইয়াতে এইটো প্লাছত আহি যাব, এনেকুৱা হ'ব। তাৰপিছত আমি এইটো কি কৰিব লাগিব? নেক্সট আমি এইটো এনেকে লিখিম, 1 থাকিব ওপৰত আৰু ইয়াতে 1ক যদি 8 বাৰ পূৰণ কৰি দিওঁ 1 হ'ব, আৰু এইটোক যদি আমি 8 বাৰ কৰোঁ কি হ'ব? 2 যদি 8 বাৰ পূৰণ কৰোঁ 1 2 3 4 5 কেইটা হৈছে? 1 2 3 4 5 6 7 8টা হৈছে নে? 8টা 1 2 3 4 5 6 7 8টা। 2 2 4 4 2 8 8 2 16 16 2 32 32 2 64 হৈ যাব, 64 2 128 128 2 256। তো ইয়াতে আমি লিখিম 256 হয় নে নহয়? এতিয়া আমি এইটো উল্টাই দিব লাগিব। উল্টাই দিলে 1টো থাকি যাব, এইটো যদি উল্টি যায় 1টো তলত যাব, তলত আমি 1 নিলিখোঁ হয় নে নহয়? তেতিয়াহ'লে 256 লিখিম। এইটো আনসাৰ হৈ যাব 256, 1 যা 256, তাৰমানে 256 হ'ব আনসাৰ। এতিয়া আমি চাই ল'ম, ডি নাম্বাৰ উত্তৰটো শুদ্ধ হ'ব 256। এতিয়া আমি কুৱেশ্যন নম্বৰ 5 কৰিম। যেনেকৈ ইয়াত দিয়া আছে, যদি a to the power x, এইটো মানে ইনটু বুজাইছে, ইনটু a স্কুৱেৰ আছে ইকুৱেল 1 আছে হয়, তেন্তে x ৰ মান হ'ব, মানে x ৰ মান উলিয়াব লাগে 5 নম্বৰ। এটা আমি লিখি ল'ম, to the power x ইনটু এইটো লিখিম এনেকে লিখিম। তো যেনেকৈ এটা ফৰ্মুলা আমি পাইছিলোঁ, a to the power m ইনটু a to the power n এনেকৈ পাইছিলোঁ। ইকুৱেল কিমান আছিলে? a m প্লাছ n এনেকুৱা ফৰ্মুলা আছিলে। এই ফৰ্মুলা মতে আমি কৰিম। চোৱা যেনেকৈ ইয়াতে ভূমি একে আছে, আমি এটা কমন লৈ ল'ব পাৰিম। কমন লৈ ল'লোঁ, আৰু ইয়াতে সূচক ওপৰক এটা সূচক বুলি কোৱা হয়। সূচককেইটা আমি কি কৰিম? প্লাছ কৰি দিম, x প্লাছ
2 হৈ যাব আৰু ইয়াতে 1 ৰ জায়গাত আমি কি লিখিব পাৰো যেনেকৈ আমি ধৰি লোৱা a ডিগ্ৰী ইকুৱেল কিমান হয় 1 হয় তো 1 ৰ জায়গাত আমি কি লিখিব পাৰিম a ডিগ্ৰী লিখিব পাৰিম তাৰ পিছত নেক্সট চোৱা ইয়াতে যেহেতু ভূমি আমাৰ সেম আছে আমি ভূমি নিলিখিলে হ'ব কাৰণ x ৰ মান আমাৰ লাগে তেতিয়াহ'লে আমি লিখিম x + 2 ইকুৱেল 0 টো লিখিম 0 তেতিয়াহ'লে আমাৰ থাকি যাব ইয়াতে থাকিব x তো এফালে গ'লে মাইনাস হৈ যাব -2 তাৰমানে আমাৰ -2 টো শুদ্ধ উত্তৰ হ'ব আমি চাই লওঁ আছে নে নাই অপচন বি ত আছে -2 এটো শুদ্ধ উত্তৰ তাৰপিছত আমি নেক্সট চাম কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 দিছে যদি x ইকুৱেল y টু দি পাৱাৰ a হয় y ইকুৱেল z টু দি পাৱাৰ b হয় আৰু কি দিছে z ইকুৱেল x টু দি পাৱাৰ কি হয় c হয় তেন্তে a b c কি হ'ব এটো আমি কৰিম এতিয়া কোৱেশ্চন নম্বৰ 6 চোৱা যেনেকৈ ইয়াতে দিছে x ইকুৱেল কিমান দিছে y টু দি পাৱাৰ a দিছে তেতিয়াহ'লে আমি এইটো x লিখিম y ইকুৱেল কিমান আছিল z আছিল z টু দি পাৱাৰ b আছিল তেতিয়াহ'লে আমি ইয়াতে লিখিম y জায়গাত লিখিম z টু দি পাৱাৰ b লিখিম আৰু যেহেতু ওপৰত a এটা আছিল এটো ইয়াতে লিখি দিম নেক্সট x তো z ৰ মান লিখিম z ৰ মান আছে আমাৰ x টু দি পাৱাৰ c আছে তেতিয়াহ'লে আমি x টু দি পাৱাৰ c লিখিম ওপৰত যেহেতু আমাৰ b এটা আছে b লিখিম ইয়াৰ ওপৰত আৰু এটা কি আছে আমাৰ a আছে তেতিয়াহ'লে আমি কি কৰিব পাৰিম এইটো চোৱা যেনেকৈ x আছে আৰু এই গোটেই কেইটাক আমি পূৰণ কৰি দিব পাৰিম এই গোটেই কেইটাক যদি আমি পূৰণ কৰি দিও তেতিয়াহ'লে হৈ যাব x টু দি পাৱাৰ a b c হৈ যাব তাৰমানে সূচকত আহিছে a b c যেহেতু ইয়াত একো নাই মানে ইয়াত 1 এটা লিখিব পাৰি 1 তেতিয়াহ'লে আমাৰ কি হ'ব লাগে এতিয়া a b c ৰ মান লাগে গতিকে আমি x টো নলও তেতিয়াহ'লে আমি লিখি দিব পাৰো ইয়াতে a b c ইকুৱেল 1 হ'ব 1 আছে তাৰমানে আমাৰ a b c ইকুৱেল কিমান হ'ব আনসাৰটো 1 হ'ব চাই লও 1 আছে নে নাই অপচন নম্বৰ বি আছে 1 এটো শুদ্ধ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 7 কৰিম যেনেকৈ চোৱা x³ - 225x নিম্নলিখিতবোৰৰ কোনটোৰ সৈতে সমান এতিয়া আমি এইটো এনেকৈ কৰিম 7 নম্বৰ এনেকৈ কৰিম x³ 225x তে ইয়াৰ পৰা আমি কি কৰিব লাগিব আমি ইয়াৰ পৰা কি কৰিব লাগিব x এটা আমি কমন লৈ লম x কমন লৈ ললো ইয়াতে যেহেতু তিনিটা x আছিল দুটা থাকি যাব মাইনাস ইয়াতে আমাৰ 225 হ'ব এতিয়া আমি কি কৰিব পাৰিম এটা আমি সূত্ৰত লৈ যাব পাৰিম যেনেকৈ আমাৰ সূত্ৰটো আছিল x স্কয়াৰ ইকুৱেল x plus y x minus y এই ফৰ্মুলাটো আমি লৈ যাব পাৰিম চোৱা এটোক আমি x স্কয়াৰ এনেকৈ দিম আৰু 15 225ৰ বৰ্গমূল হ'ব আমাৰ 15 গতিকে আমি 15 দিম ওকে একে দিম দিয়াৰ পিছত আমি ইয়াতে নেক্সট এটো যেনেকৈ আছে তেনেকৈ লিখিম ইয়াৰ পৰা আমাৰ ফৰ্মুলাত গুচি গ'ল তেতিয়াহ'লে আমি এইখিনি বনাই ল'ব পাৰিম চোৱা এটা আমি x এটো প্লাস আছে x plus y লিখিলো তাৰপিছত আমি ইয়াতে আকৌ নেক্সট x minus y লিখিলো মানে এটো হ'ব শুদ্ধ উত্তৰ চোৱাচোন অপচনত আছে নে নাই অপচন বি চোৱা x minus 15 x plus 15 তাৰমানে এটো শুদ্ধ উত্তৰ তাৰপিছত আমি কোৱেশ্চন নম্বৰ 8 কৰিম কোৱেশ্চন নম্বৰ 8 টো চোৱা যদি x স্কয়াৰ plus 3x plus 5 x স্কয়াৰ minus 3x plus 5 ইকুৱেল m স্কয়াৰ minus n স্কয়াৰ হয় তেন্তে m ৰ মান হ'ব এতিয়া আমি m ৰ মান উলিয়াই ল'ব লাগিব কেনেকৈ উলিয়াম তোমালোকে মন কৰা 8 নম্বৰ কোৱেশ্চন x স্কয়াৰ plus 3x plus 5 ইয়াতে আছে
স্কোয়ার মাইনাস এক্স প্লাস 5 তো আমি লিখিম এম স্কোয়ার মাইনাছ এন স্কোয়াৰ হয়নে এতিয়া আমি এইটো এটা ফৰ্মুলাত লৈ যাম মানে আগৰ যিটো ফৰ্মুলা আছিল এই ফৰ্মুলাত লৈ যাম আগতে এইটো বনাই লম স্কোয়াৰ প্লাস 5 টো ইয়াত লিখি লম প্লাস 3x আৰু এইফালে এনেকৈ কৰিম স্কোয়াৰ প্লাস 5 মাইনাস 3x m স্কোয়ার মাইনাস n স্কোয়ার ইয়াতে যদি আমি এই গোটেইখিনিক যদি আমি x ধৰো আৰু এইখিনিক যদি আমি y ধৰো তাৰ মানে x plus y হৈ গ'ল ইয়াক যদি গোটেইখিনিক আমি x ধৰো এটুক যদি আমি y ধৰো ইয়াতে x plus y ইয়াতে x minus y হৈ গ'ল তুমি এইটো ফৰ্মুলাত লৈ যাব পাৰি এটা কেনেকৈ কৰিম চোৱা এটা লিখিম আমি x square plus 5 লিখিব পাৰো সৰি তো ব্ৰেকেট নহব ব্ৰেকেট হ'ব ইয়াতে স্কয়াৰ তাৰ পিছত মাইনাস হৈ যাব এইটো এনেকা হৈ যাব m কি আছিল এইটো m স্কয়াৰ আছিল এইটো 2 হ'ব স্কয়াৰ আছিল মাইনাস n স্কয়াৰ এতিয়া যেহেতু আমাৰ m ৰ মান লাগে গতিকে আমি কেৱল এইটো আৰু এইটো লম m স্কয়াৰ প্লাস 5 এইটো লম তে আমি ৰুট কৰি দিম দুইফালে যদি আমি ৰুট কৰি দিও তে স্কয়াৰ ৰুট কাটি যাব এটা স্কয়াৰ ৰুট কাটি যাব তাৰ মানে m ইকুৱেল আমাৰ কিমান হ'ব x স্কয়াৰ প্লাস 5 তো হ'ব আমাৰ তে আছে নে নাই আমি চাই লও কিমানত আছে এটো অপশন এ আছে এটো শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট আমি 9 নম্বৰটো চাম